একদম মানে মৰ্ণিং এতিয়া গৈ আছোঁ মৰ্ণিং এতিয়াও হোৱা নাই যেনিবা 9টা বাজি গৈছে মানে 9টা বজাত অলপ মোৰ হৈ উঠা দেৰি হৈ গ'ল এতিয়া গৈ আছোঁ নদী কিনাৰ ৰাতি বৰষুণ দিছিলে ইমান বম বৰষুণ দিছিলে চাওক না ৰাস্তাৰ এতিয়া গৈ আছোঁ অকলে নদী কিনাৰত অকণমান জাম্পিং কৰিম বডিটো গৰম কৰিম অকণমান দৌৰিম মানে লং জাম্প মাৰিম দৌৰিম তাৰপিছত অকণমান এক্সাৰচাইজ কৰিম গাও গৰম কৰিম কেনেকা কৰিম আপোনালোকক সকলো দেখুৱাই আছোঁ বলক এতিয়া আহি পাইছোঁ নদী কিনাৰত এতিয়া বালিত যাম বালিত গৈ আপোনালোকক দেখুৱাই আছোঁ একদম পুৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বালিত গৈ আছোঁ বালিত আপোনালোকক লং জাম্প হাই জাম্প একদম পুৰা ভিডিঅ'বোৰ দেখুৱাই আছোঁ আপোনালোকক পুৰা বঢ়িয়া আহি গ'লো আপোনালোকে চাওক সেয়া পুৰা ভিৰত এইটো চাওক দূৰত একদম পুৰা দেখি পাব এইয়া এইফালে এইফালে আছে খেতিৰ সৰিয়হ খেতি এফালে তুলি আছে এইফালে চাওক সৰিয়হ খেতিবিলাক বঢ়িয়া একদম মানে এইটো চাওক বালি এইটো নদী কিনাৰ বালি এইটো নদী হয় এইটো দূৰ চাওক এইটো নদীৰ পানী দেখিছে না এইকেইটা চাওক মাই গড আইও মই অলপ দৌৰিম আপোনালোকে চাওক এতিয়া মই আহি পাইছোঁ একদম পুৰা নদীৰ বালিত আপোনালোকক দেখুৱাই আছোঁ একদম পুৰা বঢ়িয়াকে এইটো বালিটোৰ এইটো আপোনালোকে দেখিছে নহয় ইয়াত দৌৰিলোঁ অলপ এইটো হাতটো ঘূৰা ওলাই হেল্ল' গাইছ এতিয়া আমি এক্সাৰচাইজ অলপ কৰিলোঁ তাৰপিছত এতিয়া 100 মিটাৰ দৌৰিম স্পীড ৰানিং স্পীড একদম পুৰা স্পীড ৰানিং আপোনালোকে চাই থাকক অলপ স্পীড ৰানিং কৰিলোঁ এতিয়া মাৰিম লং জাম্প হেল্ল' বন্ধুসকল এনেকুৱা বালিত দৌৰি আৰু বালিত লং জাম্প মাৰাৰ পিছত যেনেকৈ গ্ৰাউণ্ড ফিল্ডত আপোনালোকে দৌৰিবলৈ বিচাৰে বা গ্ৰাউণ্ডত মানে ফিল্ডত ঘাঁহত যদি লং জাম্প মাৰে তেতিয়া বেছিকৈ দৌৰিব পাৰিব আৰু এনেকুৱা যদি প্ৰেক্টিছ কৰে আপোনালোকে তেতিয়া আপোনালোকে বহুত স্পীডত বডিটো স্পীড কৰিব পাৰিব এতিয়া বালি আপোনালোকে দেখিছে এইবিলাক একোটা বালি হয় এইকেইটা বালি হয় চাওক দেখিছে নহয় এই বালিত আপোনালোকে যদি দৌৰে বহুত ভৰিটো স্পীড দিব পাৰিব আৰু লং ভৰিটো দিব পাৰিব আৰু এনেকুৱা যদি বালিত লং জাম্প মাৰে তেতিয়া আসাম পুলিচৰ কাৰণে 16 ফিট কি 18 ফিটো আপোনালোকে লং জাম্প মাৰিব পাৰিব আৰু 3200 মিটাৰ যেটো নেকি আসাম পুলিচৰ 3200 মিটাৰ দিয়ে সেইটো আৰামছে তোমালোকে স্পীডত কভাৰ কৰিব পাৰিবা
মেইন ইম্পৰ্টেণ্টটো সেইটোৱে এইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে যদি এনেকুৱা প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনালোকে আজিকালি কম্পিটিশ্যনৰ যুগ ফিল্ডত নদৌৰি বালিত যদি দৌৰে তেতিয়া স্পীড আহিব পাৰিব নিজকে বডিটো ইম্প্ৰুভ কৰিব পাৰিব আৰু এনেকুৱা গ্ৰাউণ্ডত স্পীডকৈ দৌৰিব পাৰিব তো এতিয়া মোৰ আছিলে আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে তো প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব